জীৱনৰ সকলো প্ৰত্যাহ্বান হাঁহিমুখে পাৰ কৰা কেইগৰাকীমান সফল যোদ্ধা পৰিয়ালটো পোহপাল দিবলৈ এসময়ত তেওঁলোকে কৰিছিল কঠোৰ সংগ্ৰাম পিছে আজি এওঁলোক একোগৰাকী সফল যোদ্ধা জিৰোৰ পৰা হিৰো হোৱাৰ এই সংগ্ৰামখন একেবাৰে সহজ নাছিল পদে পদে আছিল প্ৰত্যাহ্বান তাৰ পাছতো নিজকে স্বাৱলম্বী কৰিবলৈ এওঁলোকে যুঁজি গৈছিল জিৰোৰ পৰা হিৰো হোৱাৰ এই পথত তেওঁলোকক সহায় কৰিছিল বন্ধন বেংকে জিৰোৰ পৰা সংগ্ৰাম আৰম্ভ কৰা এখেত অঞ্জলি দাস জীৱনৰ দিগবিদিক হেৰুৱাই হতাশাগ্ৰস্ত অঞ্জলি দাসে এদিন যোগাযোগ কৰিছিল বন্ধন বেংকৰ সৈতে বন্ধন বেংকৰ বিষ্ণুপুৰ শাখাৰ পৰা লোন লৈছিল অঞ্জলি দাসে সেয়া আছিল আৰম্ভণি বন্ধনৰ পৰা কেনেদৰে উপকৃত হ'ল অঞ্জলি দাস শুনক তেখেতৰ মুখেৰে মই অঞ্জলি দাস মই বিশেষ ক'বলগীয়া মানে কি হ'ল মই একেবাৰে লো মানে একেবাৰে জিৰোৰ পৰা আৰম্ভ কৰি জিৰোৰ পৰা মই আছিলোঁ তাৰ পাছত মই মানে কি কৰিম কি নকৰিম ভাবি আছোঁ তাৰ পাছত মোৰ একেবাৰে অৱস্থাহীন বন্ধনৰ লগত মই যোগাযোগ কৰি যিখিনি মই বন্ধনৰ পৰা লোন লৈছোঁ সেইখিনি টকাৰে মই পৰিয়ালটো পোহপাল কৰাৰ লগতে দোকানখন চলাইছোঁ আৰু বাকী যি মানে মই নিজে স্বাৱলম্বী হৈছোঁ বন্ধনৰ পৰা লোন লৈ পেলাই 1 লাখ টকা লোন লৈছিলোঁ তাৰপিছত আকৌ মই 1 লাখ ল'লোঁ তাৰ পৰা লৈ পেলাই এতিয়া মই নিজে স্বাৱলম্বী হৈছোঁ তাৰ লগতে মই বন্ধনক বহুত ধন্যবাদ জনাওঁ যে মই এগৰাকী একেবাৰে নাইকিয়া মহিলাক মোক এটা লোন দি পেলাই সহায় কৰাৰ কাৰণে এখন পান দোকানেৰে যেনে তেনে পৰিয়ালটো পোহপাল দিয়া দীপক দেক বন্ধনে প্ৰথম পৰ্যায়ত 50,000 টকাৰ লোন প্ৰদান কৰিছিল সেয়া আছিল আৰম্ভণি আজি বন্ধনৰ পৰা লোন লৈ এগৰাকী সফল ব্যৱসায়ী দীপক দে মোৰ নাম দীপক দে মই কানাইঘাট বাসিন্দা মই কানাইঘাটৰ পৰা সৰু বিজনেছ এখন চলাই আছোঁ দোকানখন চলাই যেনে তেনে চলি আছিলোঁ মোৰ অৱস্থাটো বৰ ভাল নহয় তাৰপিছত আপোনাৰ বন্ধন বেংকৰ পৰা পুঁজি লৈ আপোনাৰ যেনে বিজনেছখন আগবঢ়াই আছিলোঁ আগবঢ়াই আপোনাৰ বন্ধন বেংকে মোক টকা 50,000 টকা দিলে প্ৰথম চলিলোঁ চলি ভালেই চলি আছে আগলৈ ভালেই গৈ আছিলে তাৰপিছত আপোনাৰ বন্ধন বেংকে মোক 1 লাখ টকামান দিলে দিয়াৰ পিছত আপোনাৰ বন্ধন বেংকৰ পইচা লৈ মই বঢ়াই ভালেই চলিছোঁ বৰ্তমান মোৰ কোনো দিগদাৰটো হোৱা নাই তেনে বৰ্তমানে বিজনেছটো আগবাঢ়ি গৈছে আৰু বৰ্তমান বেংকৰ পৰা ভাল পাই এতিয়া মোক আৰু 1 লাখ 1.5 লাখ টকামান দিলে দিয়াৰ পিছত বিজনেছখন আৰু ধুনীয়া চলাই আছোঁ এতিয়া মোৰ কোনো দিগদাৰ হোৱা নাই বিজনেছটো বন্ধন বেংকৰ পৰা লৈ ভালেই ধুনীয়াকৈ চলি আছোঁ আৰু আপোনাৰ বন্ধন বেংক বিষ্ণুপুৰ শাখা বেংকৰ পৰা ভালেই সহায় কৰিছে আৰু বেংকৰ সকলেই কৰ্মচাৰীসকলক দাদাসকলক চবকে নমস্কাৰ হোৱা ধন্যবাদ জনাইছোঁ শুনিলে নহয় এয়া একমাত্ৰ সম্ভৱ হ'ল বন্ধন বেংকৰ বাবে বন্ধন বেংকৰ পৰা লোন লৈ আজি এইটো পৰ্যায়ত ব্যৱসায়ী দীপক দে কানাইঘাটৰ চাহাবুদ্দিন আলীৰো আছিল এটা সৰুকৈ ব্যৱসায় কিন্তু সেই ব্যৱসায়টোৰে পৰিয়ালটো পোহপাল দিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল চাহাবুদ্দিন আলীয়ে যাৰ বাবে এদিন হঠাৎ বন্ধন বেংকৰ সৈতে যোগাযোগ কৰিছিল চাহাবুদ্দিন আলীয়ে কথামতেই কাম বন্ধন বেংকে ন্যূনতম নথি পত্ৰৰে চাহাবুদ্দিন আলীক প্ৰদান কৰিছিল লোন সেই লোনেৰে আজি নিজৰ ব্যৱসায় দুপদুপে উন্নতি কৰিছে চাহাবুদ্দিন আলীয়ে এই কথা নিজেই ক'লে চাহাবুদ্দিন আলীয়ে মোৰ নাম চাহাবুদ্দিন আলী মোৰ কানাইঘাটত ঘৰ মোৰ সৰু মৰু দোকান এখন আছে যেনে তেনে চলি আছিলোঁ সৰু মৰুকৈ তাৰপাছত শুনি পালোঁ যে বন্ধন বেংকৰ পৰা লোন দি আছে বুলি বিষ্ণুপুৰত বন্ধন বেংকৰ তেখেতৰ লগত যোগাযোগ কৰিলোঁ যোগাযোগ কৰি প্ৰথম 50,000 টকা এটা দিলে দি পেলাই 50,000 টকাটোৱে মই বেপাৰ কৰি আছোঁ কৰি যথেষ্ট মোৰ উন্নতি হৈছে আৰু আগলৈ গৈছোঁ ছেকেণ্ড কিস্তিত মোক 1 লাখ টকা দিছিলে সেই 1 লাখ টকাৰ পৰাও মই আৰু উন্নতি কৰিছোঁ মোৰ ঘৰটো ধুনীয়াকৈ চলি আছে আৰু আপোনাৰ 7 কিস্তি আপোনাৰ 1,20,000 টকা দিছিলে আকৌ ধুনীয়াকৈ মই চলি আছোঁ বৰ্তমান আৰু তেখেতৰ লেনা দেনাখিনিও ভাল পাইছোঁ আৰু বৰ্তমান কি হ'ল সব সুবিধা পাইছোঁ কোনোতে অসুবিধা পোৱা নাই তেখেতৰ সকলো ভিতৰ যিমানখিনি সকলো তেখেতৰ আছে তেখেতক মই ধন্যবাদ জনাইছোঁ
এয়া মাত্ৰ কেইটামান উদাহৰণহে। বন্ধন বেংকৰ সহায়ত ৰাজ্যৰ এনে হাজাৰ পৰিয়াল আছে যিয়ে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে, নিজাকৈ কিবা এটা কৰাৰ সপোন পূৰণ কৰিছে, যাৰ বাবে সকলোৱে শলাগে বন্ধন সঁচাকৈ সুখৰ ইন্ধন। বন্ধন আছে বাবেই স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত নাই কোনো অসুবিধা। নিউজ ডেস্ক ৰিপৰ্ট, ই নিউজ এনি।